প্ৰথমে মই সম্বৰ্ধনা জনাব বিচাৰিছোঁ। পোনপ্ৰথমে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম মৌচুমী আলিভা, ৰৈ ৰৈ বিনালে খ্যাতিসম্পন্ন জনপ্ৰিয় অভিনেত্ৰী, অসমীয়া বোলছবিৰ জনপ্ৰিয় অভিনেত্ৰী, আমাৰ অতিকে প্ৰিয়, অতিকে মৰমৰ, অতিকে প্ৰিয় জুবিন গাৰ্গ, জুবিন গাৰ্গৰ অতিকে প্ৰিয় অভিনেত্ৰী মৌচুমী আলিভা। আৰু মৌচুমী আলিভাই আজি সুদূৰ তেজপুৰৰ পৰা জাষ্ট কথা ৰখাৰ কাৰণে, আপোনালোকক দিয়া ৱাৰ্ডৰ কাৰণে তাই আমাৰ মাজত আহি উপস্থিত হৈছে। এই চেগতে মৌচুমী আলিভাক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই আহ্বান জনাইছোঁ। আমাৰ বিদ্যালয়ৰ 10মান শ্ৰেণীৰ ছাত্ৰী জেনিফা শিকদাৰ। লগতে এখনি ফুলাম জাপিৰে সম্বৰ্ধনা জনাব জিয়ানা জামানে। এয়া জিয়ানা জামানৰ সম্বৰ্ধনা জনাবলৈ মই আহ্বান জনাইছোঁ। ইয়াৰ পিছতে এখনি মানপত্ৰ আৰু মানপত্ৰ আমাৰ পল্লাৰপাৰ আঞ্চলিক জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উদ্বোধনী অনুষ্ঠানত মৌচুমী আলিভা জনপ্ৰিয় অভিনেত্ৰী অহাৰ কাৰণে তেখেতক এখনি মানপত্ৰৰে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। পল্লাৰপাৰ আঞ্চলিক জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উদ্বোধনী অনুষ্ঠান 27 আৰু 28 জুন 2026 ইংৰাজী চন। মৌচুমী আলিভা বিশিষ্ট অভিনেত্ৰী অসম সম্বৰ্ধনা পত্ৰ, চালাম ও নমস্কাৰ গ্ৰহণ কৰিব। জীৱনৰ ৰংচঙীয়া বাটত আমি প্ৰত্যেকেই একোজন ভিন্ন পথৰ ভিন্ন পথিক। এই পথৰ পৰা খন্তেক উভতি জ্ঞান বৃক্ষ সদৃশ পল্লাৰপাৰ আঞ্চলিক জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপন বৰ্ষৰ উদ্বোধনী অনুষ্ঠানৰ এই শুভক্ষণত আমি সকলোৱে সমবেত হৈছোঁ। বিৰামহীন সময়ৰ বালিচৰত থৈ যোৱা খোজৰ চানেকি বতাহে উৰুৱাই লৈ গ'লেও সেই মিঠা দিনবোৰৰ ৰোমন্থন তেজৰ ৰক্তকণাত বিয়পা দি ফুৰিছে। সেই অতীত ৰোমন্থনৰ দুৱাৰদলিলৈ ঘূৰাই নিয়াৰ মানসেৰে পল্লাৰপাৰ আঞ্চলিক জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ আলমত আয়োজিত অনুষ্ঠানত আপোনাৰ পদধূলাই আমাক কৃতাৰ্থ কৰিলে। সেয়েহে এই সুযোগতে আমি সকলোৱে সমবেত হোৱাৰ এই বিৰল মুহূৰ্তত প্ৰতিজনেই আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনাৰ সুদীৰ্ঘ অভিনয় জীৱনৰ পাতনিতে আপুনি যিমান জনপ্ৰিয়তা অৰ্জন কৰিছে তাৰ কাৰণে গোটেই অসমবাসী বা ভাৰতবৰ্ষৰ পৰা আপুনি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। আগন্তুক দিনত আপুনি কেৱল অসমীয়া বোলছবিয়েই নহয়, বলিউড হলিউডলৈ আপুনি আগবাঢ়ি যাওক, তাৰে কামনাৰে আমি আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই গৰ্বিত মুহূৰ্ত আমি পল্লাৰপাৰ আঞ্চলিক জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপন বৰ্ষৰ উদ্বোধনী অনুষ্ঠানৰ পৰাই এয়াই আশা কৰি আপোনাৰ সৃষ্টিশীল জীৱন দীৰ্ঘজীৱী হওক আৰু আপোনাৰ সুস্বাস্থ্য কামনাৰে শ্ৰদ্ধাৰে পল্লাৰপাৰ আঞ্চলিক জাতীয় বিদ্যালয় ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি মুৱাজ্জিম হুছেইন। ইয়াৰ লগতে এডাল গছপুলিৰেও আমি মৌচুমী আলিভা সম্বৰ্ধনা জনাবলৈ আহ্বান জনাইছোঁ পল্লাৰপাৰ আঞ্চলিক জাতীয় বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক ৰহমত আলী আহমেদ ডাঙৰীয়াক। লগতে মই মাইক্ৰফোনটো এতিয়া মৌচুমী আলিভা বাইদেউক দিয়া নাই, এতিয়া দিছোঁ মই আমাৰ ফ্লৰিনা গগৈক। ফ্লৰিনা গগৈৰ লাষ্ট পাৰফৰ্মেঞ্চটো মই বিচাৰি লৈ আহিছোঁ আপোনালোকৰ কাৰণে। এটা হাততালি হৈ যাওক, এটা ডাঙৰ হাততালি হৈ যাওক। মই এবাৰ নাচি পিনি তাৰপিছত বাৰ লগত এবাৰ নাচিবলৈ মন আছে মোৰ, হ'ব নাই? এবাৰ লাষ্ট নাচি পিনি মই বাৰ লগত নাচিম, হ'ব নাই? আৰু এইবাৰ চবেই চিঞৰিব লাগিব, হ'বনে? য়েছ।